নমস্কাৰ, মোৰ নাম অমিত খানা। এই বছৰ APSC পৰীক্ষাত মই APS ৰেংক 6 ল'বলৈ সক্ষম হৈছোঁ। মই সমূহকে মোৰ প্ৰিপাৰেশ্যন জাৰ্ণি বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিম যে বিগত ৩-৪ বছৰ ধৰি মই APSC পৰীক্ষাৰ প্ৰস্তুতি চলাই আহিছিলোঁ। এণ্ড এইবাৰ মোৰ থাৰ্ড ইণ্টাৰভিউ আছিলে আৰু মই থাৰ্ড ইণ্টাৰভিউত মই APSC পৰীক্ষা ক্ৰেক কৰিবলৈ সক্ষম হৈছোঁ। তাৰ পূৰ্বে মই UPSC পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ আৰু 3বাৰকৈ মেইন শিকিবলৈ সক্ষম হৈছিলোঁ। আৰু বৰ্তমানে মই আজমল IAS একাডেমীত ছিনিয়ৰ ফেকাল্টি হিচাপে কৰ্মৰত আৰু ইয়াত যোনখিনি মই পঢ়াবলৈ প্ৰস্তুতি চলাইছিলোঁ, ডিছকাশ্যন, কপি চেকিং, মই ভাবোঁ সেইখিনিয়ে মোক যথেষ্টখিনি হেল্প কৰিছে টু ক্ৰেক দিছ ইয়াৰ্ছ এক্সাম। আৰু লগতে মই মোৰ পৰীক্ষাৰ কাৰণে যোনখিনি প্ৰস্তুতিৰ অনুপ্ৰেৰণা গ্ৰেজুৱেশ্যনৰ পাছত পাইছিলোঁ, মোৰ এক্সপ'জাৰ যোনখিনি মই পাইছিলোঁ আফটাৰ গ্ৰেজুৱেশ্যন, মোৰ লগৰসকল, সিহঁতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ কাৰণে মই এই এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে অনুপ্ৰেৰণা পাইছিলোঁ। এইখিনি কথাষাৰ কৈয়ে মই মোৰ বক্তব্যটো শেষ কৰিছোঁ। ধন্যবাদ।